So, hi everyone. আজি মই কঁকালৰ বিষ লগতে ইপিনেদি যোনটো এটা ঝিনঝিন ভাৱ আহে বহুতৰ এনেকৈ আহি পিনে কলা ফুলত এনেকৈ যায় তাতে যোৱাৰ যোনটো প্ৰব্লেম সেইটোৰ বিষয়ে এটা বহুত ইফেক্টিভ এক্সাৰচাইজ দিম। এইটোৰ যোনটো প্ৰব্লেম এইটোৰ সায়াটিকা বুলি কোৱা হয় আৰু যোনটো মই এক্সাৰচাইজ দিম সেইটো হৈছে সায়াটিক নাৰ্ভ ফ্লচিং। সায়াটিক নাৰ্ভ ফ্লচিংটো বহুত এটা চিম্পল এক্সাৰচাইজ হয় যোনটো কৰিলে মানে যোনটো নাৰ্ভ থাকে সায়াটিক নাৰ্ভটো গ্লাইড হোৱাত বা লৰচৰ কৰিব ইজি হয়। তো ফাৰ্ষ্ট মই দেখাই দিওঁ কেনেকৈ কৰে। এনেকৈ শুই ল'ব লাগিব। যোনটো ছাইডত পেইন থাকিব, ছাপ'জ এইটো ছাইডত মোৰ পেইন আছে, মোৰ পেইনটো ছাপ'জ এনেকৈ আহে, তো ফাৰ্ষ্ট এনেকৈ শুই পিনে ভৰিখন এনেকৈ উঠাই ল'ব লাগিব। উঠাই পিনে এনেকৈ ধৰিব লাগিব। ধৰি পিনে ভৰিটো এনেকৈ চিধা কৰি যিখিনিত বিষায় এনেকৈ উঠাওঁতে ছাপ'জ এইখিনি মানত পূৰা বিষায়, তেতিয়া সেইখিনিত ষ্টপ কৰি দিব লাগিব। এনেকৈ ৰখাই পিনে এংকেলটো এনেকৈ মুভমেণ্ট কৰিব লাগিব। মই আকৌ এবাৰ দেখাই দিছোঁ। এনেকৈ উঠাব, উঠাই পিনে এইটো যিমানখিনিত বিষায় এটা এনেকৈ কৰিলে এটা ষ্ট্ৰেচ এটা পৰিব ইফালে। যদি বিষায় সেইখিনি জেগাত ষ্টপ হ'ব আৰু এনেকৈ উঠাওঁতে এংকেলটো এনেকৈ কৰি উঠাব। ঠিক আছে? তাৰপিছত এনেকৈ উঠাই পিনে 1 2 3 4 5 6 7 8 9 10 এনেকৈ 10 ৰেপিটেশ্যনছ 5ৰ পৰা 10 বাৰ কৰিব লাগিব। এইটো কৰিলে সায়াটিক নাৰ্ভ যোনটো থাকে এইটো লৰচৰ হোৱাত সহায় হ'ব। চ' সায়াটিক নাৰ্ভটো আমাৰ বডিত কেনেকৈ আহে এইটো চাই ল'ব পাৰে। চ' সায়াটিকা হোৱা বহুত কাৰণ থাকিব পাৰে, যেনে PIBDয়ে হওক বা স্পণ্ডাইলোলিস্থেচিছ, স্পণ্ডাইলোলাইচিছ এইবিলাক হ'লে হোৱা দেখা যায়। তাৰপিছত যেতিয়া আমাৰ সায়াটিক নাৰ্ভ অহা যোনপিনেদি আহে সেই ৰাস্তাটো যদি মানে মাচলবিলাক যদি টাইটনেছ থাকে, যিহেতু টাইটনেছ থাকিলে নাৰ্ভটো অহা ৰাস্তাটোত ভালছে নাৰ্ভটোৱে লৰচৰ কৰিব নোৱাৰিব, তেতিয়া এই প্ৰব্লেমবোৰ দেখা দিয়ে। চ' আমি কি কৰিব লাগে, এই মাচলবিলাক পূৰা ষ্ট্ৰেচ কৰিব লাগে। আৰু এতিয়া যোনটো এক্সাৰচাইজ দিলোঁ এইটো এক্সাৰচাইজে কি কৰিব, নাৰ্ভটো মানে লৰচৰ হোৱাত, আমি যেতিয়া মুভমেণ্ট কৰোঁ তেতিয়া লৰচৰ হোৱাত ইজি হ'ব এইটো এক্সাৰচাইজ দিয়ে। আৰু মানে বহুত পেইনটো কমাই দিয়ে, যোনটো ঝিনঝিন ফিল হয় এইটো মানে পেইনটো বহুত কমাই দিয়ে। চ' এই ফটোটোত চাব পাৰে ক'লাকৈ মাৰ্ক কৰি দিয়া হৈছে চাৰ্কলটো, এইখিনি অংশৰ পৰা সায়াটিক নাৰ্ভটো আহে আৰু একদম ভৰিৰ তললৈকে যায়। চ' মেইনলি L4, L5, S1, S2, S3 এই ছেগমেণ্টৰ পৰা সায়াটিক নাৰ্ভটো ওলায় আৰু ভৰিৰ তলৰ অংশলৈকে যায়। সায়াটিক নাৰ্ভৰ বহুত কেইটা ব্ৰাঞ্চেছো আছে। তো আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ।